নমস্কাৰ, মই খঞ্জন শইকীয়াই মোৰ এই সৰু ভিডিঅ'টোলৈ আপোনালোকক আদৰণি জনালোঁ। আজি আমি নগাঁও জিলাত মহামৃত্যুঞ্জয় মন্দিৰলৈ আমি ওলাইছোঁ। তিনিওজন লালু ৰাহাং আৰু সৰজিৎ দেৱ বৰ্মা আৰু মই। আমি ৰন্থলী গাঁৱত কিছুমান ক্ৰাফ্টৰ কাম কৰি আছিলোঁ। তাৰ মাজতে আমি অকণমান ব্ৰেক ল'বলৈ বুলি আমি এই মন্দিৰ ভাগিলৈ আহিলোঁ। আহকচোন চাওঁ মোৰ এই সৰু ভিডিঅ'টিত আমি কি দেখাব পাৰোঁ। এই ভাগি হৈছে মহামৃত্যুঞ্জয় মন্দিৰ। এয়া হৈছে মন্দিৰৰ একেবাৰে তলৰ ভাগ, সন্মুখ ভাগ, য'ত আমি সাধাৰণ জনসাধাৰণে তাত অকণমান আৰাম কৰিব পাৰি, সম্ভৱ নিশ্চয়। আৰু ইয়াত লিখা আছে তেওঁৰ মহান মন্ত্ৰফাঁকি। এয়া চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰভাগি নিৰ্মাণৰ কাৰ্য সম্পন্ন হৈছিল আৰু মন্দিৰটো শিৱলিংগৰ আৰ্হিত নিৰ্মিত কৰিছে। উচ্চতা হৈছে 126 ফুট। তথ্যমতে এই মন্দিৰভাগি পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ শিৱলিংগ এই আকাৰত তেওঁলোকে নিৰ্মাণ কৰিলে। আৰু ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ আপোনালোকে গুগল চাৰ্চ কৰিব পাৰে, তাত উপলব্ধ আছে। এই মন্দিৰভাগি নগাঁও জিলা ভেৰভেৰিত অৱস্থিত। গতিকে আপোনালোকে নগাঁৱলৈ আহিলে এই মন্দিৰ ভাগলৈ আহিব পাৰে। যিকি নহওক, ইয়ালৈ আহি আমাৰ মনটো খুব ভাল লাগি গ'ল। ভৱিষ্যতে যদি পাৰোঁ মন্দিৰ ভাগলৈ পুনৰ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো যোনে চাইছে, আৰু পাৰিলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, অকণমান সহায় কৰিব। ধন্যবাদ।